বজালিত এদিনৰ বাবে আৰক্ষী অধীক্ষক হল এজন কিশোৰ। ভোটান্ত সাদেৰী ৰূপকৰ জাতীয় বিদ্যালয়ৰ ৭ম শ্ৰেণীৰ ছাত্ৰ নিবিৰ নেচন বৰুৱা এটা দিনৰ বাবে হল বজালিৰ আৰক্ষী অধীক্ষক। ২০২৫ চনৰ ৯ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীলৈ আবেদন জনাইছিল নিবিৰে। সেই আবেদনৰ ভিত্তিতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক বিষয়টো বিবেচনা কৰাৰ দায়িত্ব দিছিল মুখ্যমন্ত্ৰীয়ে। তাৰ পিছতে এটা দিনৰ বাবে জিলা আৰক্ষী অধীক্ষক হোৱাৰ সুবিধা লাভ কৰে ৭ম শ্ৰেণীত অধ্যয়নৰত এই ছাত্ৰজনে। ভাল লাগিছে। এই জায়গাতে মই মোৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ। কেতিয়া দিছিলা এই যে আবেদনখন কেতিয়া কৰিছিলা? মই চাগে ৯ তাৰিখে দিছিলোঁ নেকি? 9 তাৰিখে ক'ত দিছিলা আবেদনখন? জিলা আয়ুক্তৰ কাৰ্যালয়ত। আজি যিহেতু তুমি আৰক্ষী অধীক্ষকৰ দায়িত্ব ল'বা, কেনেকুৱা লাগিছে, মনত কেনেকুৱা ভাৱ হৈছে? ভালেই লাগিছে আৰু মই উৎসাহ পাইছোঁ যে অনাগত দিনত যদি মই সঁচাকৈ আৰক্ষী অধীক্ষক হ'ব পাৰোঁ। কি ক'বা, যিহেতু আজি তুমি দায়িত্বভাৰ ক'বা, এই দায়িত্বভাৰ গ্ৰহণ কৰি তুমি কি কাম কৰিবা? মই যিহেতু আজি বিশ্ব শিশু দিৱস, সেইবাবে মই আজিৰ দিনটো শিশুসকলৰ বাবে অৰ্পণ কৰিম। যিহেতু তোমাৰ নামৰ মাজত আচলতে নেচন শব্দটো আচলতে জড়িত হৈছে, কেনেকৈ মনলৈ আহিছে? মোৰ জন্ম আচলতে 15 আগষ্ট তাৰিখে, যিহেতু সেইটো এটা স্বাধীনতা দিৱসৰ নেশ্যনেল ডে', গতিকে মই যে জন্ম হৈছোঁ 15 আগষ্টত, গতিকে নেশ্যনেল শব্দটো লগাব নোৱাৰি, আধা কিয়দাংশ নেশ্যন লগাই দিলোঁ মই, আৰু তেনেকৈ নিবিৰ নেচন বৰুৱা। আচলতে খুব ভাল লাগিছে। মোৰ ল'ৰা 12 বছৰীয়া, ৰূপকৰ জাতীয় বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰ। তেওঁৰ মনলৈ আহিল যে আৰক্ষী অধীক্ষক এদিনৰ হ'ব পাৰি নে নোৱাৰি। এই চিন্তাটোৰ ফলতেই আমি দুয়োজনে লগ হৈ আবেদন কৰিলোঁ আমাৰ বজালী আয়ুক্তৰ কাৰ্যালয়ত, আৰু পৰৱৰ্তী সময়ত দুদিনমান আগতে আমাৰ তৃণয়ন ভূঞা ছাৰ আহি আমাক জনালে যে এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী মহোদয়ে সহমত প্ৰকাশ কৰিছে। আমি যথেষ্ট উৎফুল্লিত হৈছিলোঁ। যি সময়ত আমি পুলিচ দেখিলে বিচনাৰ তলত লুকাইছিলোঁ, সেই সময়ত মোৰ ল'ৰাই আৰক্ষী অধীক্ষক হোৱাৰ সপোন দেখাটো মোৰ বাবে গৌৰৱৰ বিষয়। ভাল লাগিছে।